আমাৰ পূৰ্ণিমা বেদৰ পৰা উঠি এতিয়া চকীত বহিলে আমি এতিয়া যাম গৈ ঘৰলে যাবি নে নাযাও কয় যাবি এটা থাক নহ'লে যাবি নহয় পূৰ্ণিমা যামগে আৰু চক কিমান মানুহ আহিছে আমাৰ বৈকুণ্ঠ প্ৰিন্স পাঠক আমাৰ কৌশিক আমাৰ বাইদেউ আহিছে এয়া বহুত মানুহ আহিছে তাইক বিদায় দিবলৈ সঁচাকে ভাল লাগিলে এতিয়া এই কেবিনৰ পৰা খালী কৰি আমি গৈ আছো গাড়ীলৈ গাড়ীয়ে বাইদেৱে কৈছো এই বাইদেউ আমাৰ আশ্ৰয় সেৱা কেন্দ্ৰৰ ফাউণ্ডাৰ তেখেতে দিছে গাড়ীখন বাহিৰ ৰখি আছে আমি এতিয়া আজি গাড়ীত উঠি যামগে আকৌ ঘৰলে কেনেকৈ আহিছিল মনত আছে না তোক তই এনেকে কাপোৰ পিন্ধি আহিছিল জানো তই গামোচাখন পিন্ধি আহিছিলি হয় নে মনত আছে নে গামোচাখন পিন্ধি আহিছিলি আৰু বেগটো যে ওলমি আছিলে ক'বাত লাগিলে বুলি চিঞৰি দিছিলি বিষত যে মনত আছে নে কেনেকুৱা বিষ আছিলে মনত আছে নে আছে এতিয়া তই ধুনীয়াকে চাকি ধুনীয়াকে যাবি কেন্দ্ৰটো অলপ দেৰি পিছত খুলি দিব বৰ চিষ্টাৰে কেন্দ্ৰ লাগি আছে তাই এতিয়া মুকলি হৈ যামগৈ আকৌ গোলাঘাটলৈ ভাল লাগিছে বিদায় মুহূৰ্তত বহুত মানুহ গোট খাইছে এনেকে বিদায় দিবলৈ অজস্ৰজন আহিছে যেন কইনা উলিয়াই দিয়া নিচিনা লাগিছে খুবেই ভাল লাগিছে এয়া যাব ওলাইছো আৰু গাড়ী আহি পালেহি আমাৰ আশ্ৰয় সেৱা কেন্দ্ৰই আগবঢ়া গাড়ী এখনতে আমি লৈ যাম পূৰ্ণিমাক আৰু তেনেকে এয়া পূৰ্ণিমা আহি আছে হুইল চেয়াৰত তাইক ইয়ালৈ লৈ পেলাই গাড়ীত বহামহি এতিয়া অলপ দেৰিৰ পিছত ধন্যবাদ ধন্যবাদ এয়া সন্মান দিছে গেট হস্পিটেলে মোক ইমান দিন থাকিলো বহুত ভাল লাগিলে আপোনালোকৰ এই কৰ্ম যাতে সদায় কৰি যায় প্ৰত্যেকজন পেচেণ্টৰ লগতে এনেকুৱা কৰে আদৰ কৰে মোৰ নামত বহুত পেচেণ্ট আহিব মোৰ নাম ক'বহি মিষ্টাৰ ভিটু বুলি অন্তত মোৰ পেচেণ্ট বুলি তেওঁলোকক ভালদৰে চাব বুলি আশা কৰোঁ আপোনালোকৰ শুশ্ৰূষা বহুত ভাল লাগিছে সঁচাকৈ গেট হস্পিটেলত চেলুট জনাইছো আৰু পূৰ্ণিমাকো এয়া গামোচা পিন্ধাব লৈছে এনেদৰে বিদায় দিছে গামোচা পিন্ধাই কাৰণ তাইক এনেদৰে গামোচা পিন্ধাই বিদায় দিয়া এটা কাৰণ তাই এই হস্পিটেলখনৰ এজন বিশেষ পেচেণ্ট হিচাপে আহিলে সহায়ৰ বহুতক ভিক্ষা বিচাৰিলোঁ কোনো সহায়ৰ হাত আগ নবঢ়ালে বহুত নামী দামী ইয়াত হস্পিটেল আছিলে মাল্টি ছুপাৰ স্পেচিয়েলিটি হস্পিটেল আছিলে কোনো সহায় নকৰিলে কিন্তু মোৰ এই যি দুখ এই দুখ বুজি গেট হস্পিটেলে মোৰ লগত যোগাযোগ কৰি ক'লে যে আপুনি পেচেণ্টটো লৈ আনক আপোনাৰ আয়ুষ্মান কাৰ্ড আছে যদি আপোনাক সম্পূৰ্ণৰূপে বিনামূলীয়া কৰি দিম আৰু তেওঁলোকে লৈ আনিলে বহুত হস্পিটেলত ইয়াত কাম কৰি গৈছিলোঁ বৰ অজস্ৰ হস্পিটেল বহুত হস্পিটেলত কাম কৰি লৈ মিষ্টাৰ বিটুৱে কিন্তু কোনেও মোক মাত এষাৰ নিদিলে কিন্তু এই গেট হস্পিটেলৰ এই কৰ্মকৰ্তাই মোক আনি এই পূৰ্ণিমাক শুশ্ৰূষা কৰি আজি এনেদৰে বিদায় দিছে ঘৰমুখী কৰিছে আজি যদি গেট হস্পিটেল নহ'লহেঁতেন মই GMCHত আজি তাৰিখতো পচি মৰিব লগা হ'লহেঁতেন পূৰ্ণিমাৰ হয়তো এনেদৰে হাঁহি মুখেৰে ঘৰলৈ যাব নোৱাৰিলেহেঁতেন চ' ধন্যবাদ জ্ঞাপন কৰিছোঁ গেট হস্পিটেল বেলেগতকৈ সৰু হ'ব পাৰে কিন্তু মানৱীয়তা আছে গেট হস্পিটেলক বহুতে বদনামী কৰিব পাৰে কিবা কিবি বুলি প্ৰকৃতটো আহি মই ইয়াত গম পালোঁ গেট হস্পিটেল প্ৰকৃততে কি প্ৰকৃততে গেট হস্পিটেলে মানৱীয়তাৰ ক্ষেত্ৰত বেলেগ হস্পিটেলক টক্কৰ দিব পৰা এখন হৃদয় আছে কিন্তু মই কৈ যে এখন হস্পিটেলো নকলে যে মিষ্টাৰ বিটু তুমি বিপদত পৰি আছা তুমি আহা তোমাৰ এই দুৰ্ভগীয়া কণমানিজনীক আমি সহায় কৰিম কেৱল চালে টকা পইচা কিন্তু নাচালে গেট হস্পিটেলে টকা পইচা মানৱীয়তা দেখালে এই মানৱীয়তা যাতে গেট হস্পিটেল সদায় দেখা যায় তাকে কামনা কৰি বিদায় মাগিছোঁ সকলো মাজৰ পৰা সকলো ভালে থাকক সকলোৱে মই অহা পেচেণ্টক যাতে এনেদৰে শুশ্ৰূষা কৰি বিদায় দিয়ে তাকে কামনা কৰিলোঁ প্ৰত্যেকজন পেচেণ্টে যাতে চেল্ফি উঠি গৌৰৱে কৰিব যে মই গেট হস্পিটেলত ট্ৰিটমেণ্ট কৰি ওলাইছোঁ চ' বিদায় মাগিছোঁ আকৌ লগ পাই আছোঁ ঘৰত আমাৰ ববিতা বাইদেউ মই ধন্যবাদ জনাইছোঁ কাৰণ তেওঁ গাড়ীখনতে আজি তেওঁৰ NGO গাড়ীখনতে আজি পূৰ্ণিমা গৈ ঘৰ পাবগৈ বহুত এটা চিন্তা আছিলে কাৰণ আমাৰ তালৈ এখন গাড়ী ভাড়া কৰি নিবলৈ প্ৰায় 9-10 হাজাৰ টকাৰ প্ৰয়োজন হয় বাইদেউ সমস্ত খৰচ বহন কৰি গাড়ীখন দি পঠিয়াইছে আপুনি এনেদৰে মানৱ দৰ্দী এগৰাকী মহিলা আপুনি মানৱীয়তা দেখালে তাৰ বাবে অশেষ ধন্যবাদ আশ্ৰয় সেৱা কেন্দ্ৰলৈ মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি বিদায় মাগিছোঁ বাইদেউ আশা কৰিম পুনৰ লগ পাম মোৰ যাত্ৰাত দুখীয়া গৰীবক দুৰ্ভগীয়া সহায় কৰি যাম এনেদৰে সদায় লগত থাকিব বুলি আশা কৰিলোঁ বিদায় মাগিছোঁ ভালে থাকক সদায় বন্ধু ধন্যবাদ শেষলৈকে লগ দিলা বিপদৰ বন্ধু আচল বন্ধু কৌশিক ধন্যবাদ শেষলৈকে তুমি লগ দিলা সদায় মনত থাকিব এজন অচিনাকি যুৱক আজি মোৰ ভাতৃসম হৈ বিদায় দি গৈছোঁ ভাল লাগিলে আৰু লক্ষ্যদা থেংক ইউ বহুত ধুনীয়াকৈ লগ দি গ'ল লক্ষ্যদায়ো স্কুটি লৈ ফুৰিলে মানে এইখিনি সহায় কৰিলে লক্ষ্যদাই আৰু আমাৰ কিৰণ দা কেনি গ'ল মোৰ দাদা খুৰা সকলো বহুত তেওঁ ধেমেলীয়া কথা কৈ খুব ভাল লাগিলে যোৱা ৰাতি যাৰ ঘৰত আছিলোঁ কিৰণ শইকীয়া দাদা তেওঁ আমাৰ যোৰহাটৰে হয় ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু মোক বিদায় দিবলৈ ৰখি আছে লগ পাম আকৌ দাদা ভালে থাকক সদায় বাই বাই জনালোঁ আমাৰ এয়া বিনীতা
এই অহা দিনাখনৰ পৰা আজি পৰ্যন্ত থাকিলে পূৰ্ণিমাৰ লগত তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভালদৰে থাকা, ভালকৈ কাম কৰি যোৱা, ভাল হ'ব তোমালোকৰ। বহুত কষ্টত এজনী মানে কষ্ট কৰি যোৱা এগৰাকী নাৰী বুলি কৈছোঁ, কিন্তু মোক অহা দিনাখনৰ পৰা আজি বিদায় মুহূৰ্তলৈকে থাকিলে বাই বাই দিছোঁ। বিনীতা ভালদৰে থাকিবা বুলি আশা কৰিলোঁ দেই। বাই বাই গেট হস্পিটেল, বাই বাই, আকৌ লগ পাম, বাই বাই। সকলোকে ভালে থাকক তাকে কামনা কৰি ওলাইছোঁ। সকলো ভালে থাকক দেই। আমাৰ পূৰ্ণিমাৰ গাড়ীত বহি ল'লে। এতিয়া পূৰ্ণিমা আমি ঘৰ পাই আছোঁগৈ ন, আৰু আমি গৈ আছোঁ ঘৰলৈ, আৰু কিছু সময়ৰ পিছত ঘৰ পাই আছোঁগৈ, আৰু তাৰপিছত ঘৰ পাই ভিডিঅ' দেখাম। আৰু ৰাস্তাত কোনোবাই লগ কৰিব ৰখি আছে, তেওঁলোকক যদি লগ পাওঁ সেয়াও দেখাম বাৰু। ফোন কৰি আছে নগাঁৱত কোনোবা ৰখি আছে। চ' গৈ আছোঁ গোলাঘাটলৈ। এতিয়া মই পালোহি নগাঁও ডিমৌ চাৰিআলি, আৰু বাইদেউ অথনিৰ পৰা মোৰ বাবে অপেক্ষা কৰিছে। ধন্যবাদ বাইদেউ। বাইদেৱে মই গুৱাহাটীৰ পৰা ওলোৱাৰ পৰাই তেওঁ ৰখি আছিলে, মানে মোক লগ কৰি যাবলৈ, সেইবাবে ৰখি পেলাই বাইদেউক লগ কৰি গ'লোঁ। আপোনাৰ এইখিনি মানৱীয়তা ভাল লাগিলে যে এজনী ছোৱালী চাবৰ বাবে ৰখি আছে, আৰু এজনী আমাৰ পূৰ্ণিমা বহি আছে। বাইদেউ বেছি দেৰি নকৰোঁ, আগতো মানুহ ৰখি আছে, গৈ থাকোঁ আৰু। ঠিক আছে, আপুনি তাইক দিয়ক, যি দিয়ে তাইক দিয়ক, মোক একো দিব নালাগে। বাইদেউ এতিয়া পূৰ্ণিমালৈ এনেকৈ এটা আৰ্থিক অনুদান আগবঢ়াইছে। এয়া হ'ল মানৱীয়তা, এক মানৱীয়তা যাত্ৰা। এনেকৈ ৰাস্তাই মানুহ লগ কৰি আহি আছোঁ, বাইদেউক লগ কৰিলোঁ। বাইদেউ ধন্যবাদ, বিদায় মাগিছোঁ, আকৌ লগ কৰিম। বাই বাই, বাই বাই, বাই বাই। এওঁলোক ৰখি আছে নগাঁও বাইপাছত অথনিৰ পৰা। এতিয়া এওঁলোকক লগ, এই দাদা বাইদেউ অথনিৰ পৰা ৰাতিপুৱাৰ পৰা ৰখি আছে। নগাঁও বাইপাছ পালোহি, খুবেই ভাল লাগিছে। নগাঁওবাসীক ধন্যবাদ জ্ঞাপন কৰিছোঁ, এনেদৰে আদৰিছে মোক, মানে সম্ভাষণ জনাবৰ কাৰণে ৰখি আছে। এনেকুৱা লাগিছে যেন এখন যুদ্ধ জয় কৰি আহিছোঁ অনুভৱ হৈছে। থেংক ইউ বাইদেউ, বহুত ভাল লাগিছে। দাদা বাইদেউ দুইজন অথনিৰ পৰা ৰখি আছে, আৰু থামাৰী পূৰ্ণিমাক লগ কৰিছে। দাদা বাইদেউ অথনিৰ পৰা ৰখি আছিলে পূৰ্ণিমাক অলপমান খোৱা বস্তু দিবৰ বাবে। সঁচাকৈ ভাল লাগিছে এয়া মৰম দেখি পূৰ্ণিমাৰ বাবে। তাইক মৰম কৰিলে মই সুখী হওঁ, তাই যেন কাৰোবাক লগ পাইছে তেনেকুৱা যেন অনুভৱ হওঁ। সঁচাকৈ এয়াই হ'ল মানৱীয়তা। খুব ভাল লাগিছে। নগাঁৱত এণ্ট্ৰি মাৰিয়েই এনেদৰে মানুহৰ মৰম বুটলিবলৈ সক্ষম হৈছোঁ। ধন্যবাদ অসমবাসী। আহি আছোঁ, গোলাঘাট পামগৈ আৰু বেছি দূৰ নাই। চ' বাইদেউ বিদায় মাগিছোঁ, আশীৰ্বাদ কৰিব যাতে আগুৱাই যাব পাৰোঁ। ধন্যবাদ দাদা, থেংক ইউ, লগ পাম। বাই বাই বাইদেউ, বাই বাই, বাই বাই। এটা দীঘলীয়া যাত্ৰাৰ অন্তত, সকলো কষ্টৰ শেষত আজি পূৰ্ণিমাক আনি মই চমজাই দিলোঁ ঘৰত। এনেদৰে তাই আজি ঘৰ পাই গ'লহি। বহুত বগালোঁ, বহুত দৌৰিলোঁ, শেষত সফলতাৰে তাইক আনি আজি মই ঘৰত পোৱালোহি। যেনেদৰে কথা দিছিলোঁ সেই কথা ৰাখিলোঁ মই। আপোনালোকৰ ছাপোৰ্টত, আপোনালোকৰ আশীৰ্বাদত সুস্থ দেহাৰে মই ঘূৰি আহিলোঁ, আৰু সুস্থ কৰি আনিলোঁ আমাৰ এই 11 বছৰীয়া কণমানিজনী, আৰু মাকৰ মুখত এটি হাঁহি বিৰিঙাবলৈ সক্ষম হ'লোঁ। এইটোৱে আছিল মোৰ যাত্ৰা। এটি মিঠা হাঁহি, অলপমান সুখৰ সন্ধানত দৌৰি ফুৰোঁ মই, আৰু দৌৰি দৌৰি আজি পূৰ্ণিমাক সেই আজি 10টা দিন দৌৰি দৌৰি আজি পুনৰ ঘৰত এনেদৰে ৰাখিলোহি। কথা দিছিলোঁ যেনেদৰে লৈ গৈছোঁ তেনেদৰে ঘৰত দিমহি। 15টা দিন গুৱাহাটীত ছাৰ্ভাইভ কৰিলে সিহঁতি, তাৰে ভিতৰত 10টা দিন মই গুৱাহাটীত দৌৰিলোঁ, আৰু দৌৰি দৌৰি শেষত যেন আজি এই কণমানিজনীৰ জীৱন ঘূৰাবলৈ সক্ষম হ'লোঁ। অসমবাসীক মই চেলুট জনাইছোঁ। এই গুৱাহাটীৰ সেই মোৰ এই কঠোৰ যাত্ৰাত আপোনালোকে প্ৰত্যেকটো ষ্টেপতে মোক লগ দিলে। ভাগৰি গৈছিলোঁ, আপোনালোকে বাৰে বাৰে ক'লে যে মিষ্টাৰ বিদু তই তই পাৰিবি এই ছোৱালীজনীৰ জীৱন বচাবলৈ, আৰু আপোনালোকৰ কথাতেই জীৱন বচাই আনি তাই আজি সুস্থ ৰূপে এনেদৰে ঘৰত বহিবলৈ সক্ষম হ'ল। তই ঘৰ পাই গ'লি, তই যে সেইদিনাখন গৈছিলি মনত আছে নাই? হা, এনেকে যে খোজকাঢ়ি খোজকাঢ়ি গৈছিলি মনত আছে নাই? বিষত যে কেকাই গৈছিলি মনত আছে? ভালকে থাকিবি দেই আই, আৰু যাতে বেমাৰ নহওক। আৰু দেখিল না বেমাৰ হ'লে কিমান কষ্ট হয়। তইতো বহুত কষ্ট পালি, আৰু তোৰ মায়েও বহুত কষ্ট কৰিলে, বহুত কান্দিলে মায়ে। তই হয়তো নাজান, তোক আজি মই কৈ দিছোঁ। মাহঁতে ৰাস্তা বিচাৰি বিচাৰি যেতিয়া ঘূৰি ফুৰিছিল নেপাই পেলাই, মাহঁত মৰি থাকিম বুলি কৈছিলে। সেইকাৰণে মই গুৱাহাটীলৈ দৌৰি যাব লগা হ'ল, গম পালি? তই ভালকে পঢ়িব লাগিব, ভাল মানুহ হ'ব লাগিব, অসমৰ মানুহক দেখাব লাগিব যে তই এজনী ভাল ছোৱালী হবি। তই পূৰ্ণিমাৰ যোনটো দৰে জিলিকিব লাগিব, গম পাইছনে? তোৰ মুখত সদায় হাঁহি থাকিব লাগিব, মনত ৰাখিবি কথাষাৰ। আৰু কেনেকুৱা লাগিছে ক আজি ঘৰলৈ আহি? ভাল লাগিছে। আৰু গুৱাহাটীত থাকি কেনেকুৱা লাগিলে? পাহৰিব নোৱাৰা চাগে সেই দিনবিলাক ন? কিমান ৰাতি টোপনি ক্ষতি হ'ল তাৰ হিচাপ নাই চাগে ন? তই কোৱা মতে তই একেযোৰ কাপোৰে 15 দিন কটাই দিলি। 15 দিন এযোৰ কাপোৰ তাই থাকিলে। এজনী মাকে কিমান কষ্ট কৰিলে, দেউতাকেও কষ্ট কৰিছে, কিন্তু দেউতাকে বিশেষ নাজানাৰ বাবে এই বহাই থৈ দৌৰি ফুৰে। আপোনালোকে এটা কথা মনত ৰাখিব, মই ইহঁতক তই বুলি কওঁ। তই বুলি ক'লে বেয়া পাওঁ নি? আপোন কাৰণে তই বুলি কওঁ। এই তই শব্দটোত যাতে কোনো
বেয়া নাপাব মই যিমান মিচিং বাই ভনী আছে যিমান মোৰ দাদা বন্ধু আছে সকলোকে তই বুলি কওঁ সিহঁতক আপোন ভাৱ আছে কাৰণে তই বুলি কওঁ আৰু এই আপোন ভাৱ থকাৰ বাবে হাজাৰ কষ্টক নেওচি হাজাৰ বাধাক নেওচি হাজাৰ পৰীক্ষা নেওচি আজি এই পূৰ্ণিমাক এনেদৰে ঘৰ পোৱালহি আৰু এই পূৰ্ণিমাৰ মাকক এই তাই হেৰাই যোৱা সপোনবিলাক ঘূৰাই দিবলৈ আজি সক্ষম হলো অসমৰ ৰাইজে সাপোৰ্ট কৰিলে সদায় মানিব লাগিব গুৱাহাটীৰ অজস্ৰজনে সাপোৰ্ট কৰিলে বহুত মানুহ আহিলে এই সহায় কৰি থৈ গলি ৰাস্তাটো আহি বহুতে মানুহ সহায় কৰিছে না ততক আৰু যোনে আহিছে পইচা দি থৈ গৈছে ততক ন যি পাৰিছে তেনেকে দিছে সো প্ৰত্যেকজন হে মানুহলৈ মই ধন্যবাদ জ্ঞাপন কৰিছো প্ৰত্যেকজন ব্যক্তি তথা যিসকল আহিলে তেওঁলোকৰ অবিহনে আজি মোৰ এই যাত্ৰাটো সম্ভৱ নহলতেন আপোনালোকৰ অবিহনে আজি সঁচা কথা কৈছো আজি মই এটা জীৱনত বহুত এডুকেশ্যনেল ৰিলেটেড পৰীক্ষা দিলো কিন্তু এনেকুৱা এটা আজি পৰীক্ষা দি আহিলো যিটো পৰীক্ষা জীৱনৰ বাবে এটা চিৰস্মৰণীয় হৈ থাকিব গোটেই জীৱন মনত থাকিব যে জীৱনৰ সকলোতকৈ শ্ৰেষ্ঠতম পৰীক্ষাটো দি আৰু এটা ভাল ৰিজাল্ট কৰিবলৈ মই সক্ষম হলো এইখিনিয়ে কথা আৰু পূৰ্ণিমাক জনালো তাই ভালদৰে জীৱনটো আগুৱাই নিয়ক তাকে কামনা কৰিলো আৰু এডখতে মই বাৰে বাৰে অনুৰোধ জনাইছো কোনোবা প্ৰাইভেট স্কুল আগবাঢ়ি আহক এতিয়া তাই ভৱিষ্যতৰ কথা আছে তাইক পঢ়াব লাগিব আৰু ঘৰ মাটি ভেটি কেনেকৈ ঘূৰাই দিয়েটো চাব লাগিব সিহঁতক মানুহে যিখিনি পইচা দিছিলে মই তো খাচি থবলৈ গলো কিমান উঠিছে কি নাইকিয়া মই নাজানো কিন্তু কিমান হৈছে চাই মেলি তাৰ লগত যি যোগ কৰি দিব পাৰো হেতক মাটিটো ঘূৰাই দিব লাগিব আৰু বিশেষকে এই কণমানজনী মুখলৈ চাই তাইক যাতে কোনোবাই পঢ়াবলৈ আহে তাকে কামনা কৰিলো আৰু লগতে এই পূৰ্ণিমাৰ এটো আজি যত আছে তাই পূৰ্ণিমাৰ ঘৰ নহয় তাই ঘৰটো চাং ঘৰ যেটো তালৈ নিব নোৱাৰিলো ইয়াত তাই বায়েকৰ ঘৰ আছিলে বায়েকৰ ঘৰতে ৰাখিছো এনেকে মাটি ঘৰ হয় তাই ইয়াত মানে ভালকে থাকিব পাৰিব চাং ঘৰ উঠানমা কৰি ডক্টৰ কৈছে যে পাছাবত ব্লাড যাব পাৰে সেইভাবে নিনিলো সেইভাবে ইয়াতে ৰাখিছো তাই যাবগে ঘৰলে গতিকে আজি এই পূৰ্ণিমাৰ বায়েকৰ ঘৰৰ পৰাই ভিডিওটো ইমানতে সমাপ্ত কৰিছো আশীৰ্বাদ কৰিব যাতে মোৰ যি ভাগৰ লাগি আছে সেই ভাগৰ শেষ কৰি পুনৰ যে এই মানৱীয়তা যাত্ৰাত যুদ্ধখনত আকৌ দৌৰি এনেকুৱা ধৰণৰ এজনী ছোৱালী নহয় হাজাৰজনী ছোৱালীৰ জীৱন বচাব পাৰো তাকে কামনা কৰিব আশীৰ্বাদ কৰিব বিদায় মাগিছো আকৌ লগ পাম আপোনালোকক এটা নতুন ভিডিঅ'ৰ সৈতে নতুন যাত্ৰাৰ সৈতে বাই বাই শুভৰাত্ৰি